স্বাগতম জনাইছো ফ্ৰেন্ডস আশা কৰিছো আপোনালোক ভালে আছে 2023 বৰ্ষৰ সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিছো ফ্ৰেন্ডস এয়া চাকচোন মই কৈছিলো শাৰী এখন মই ফেব্ৰিক কৰি আছিলো ব্লক আৰু ফেব্ৰিক একেলগে কৰিছিলো আৰু ফাইনালি মোৰ শাৰীখন অলৰেডি হৈ গৈছে আৰু আপোনালোকৰ ওচৰত কৈছিলো পিন্ধি আহিম বুলি ফ্ৰেন্ডস সেই কাৰণে আজি মই আসলতে আপোনালোকৰ ওচৰলৈ পিন্ধি আহিলো আৰু সিম্পল কে কৰিছো আৰু কৈছিলো যে শাৰীখন হৈ যোৱাৰ পিছত আপোনালোকৰ ওচৰত পিন্ধি দেখুৱাম এয়া চাওক ফ্ৰেন্ডস আজি মই পিন্ধি দেখুৱাইছো আৰু ইয়াৰ কেনেকৈ কৰিলো তাৰে এখন ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিম ফ্ৰেন্ডস যিসকলে মোৰ আগৰ ভিডিওটো চাইছে নিশ্চয় গম পাইছে নহয়নে মই শাৰীখন যে কৰি আছিলো সেইখন ব্লক আৰু ফেব্ৰিক দুইটা মিক্স কৰি পেলাই মই শাৰীখন কৰিছিলো আৰু শাৰীখনৰ মানে আসলটো কৰি দেখুৱাইছিলো আৰু মাজে মাজে মই এই সহজ ফুলটো কৰি দেখুৱাইছো যাতে সকলোৱে এই সহজ ফুলটো কৰিব পাৰে একেবাৰে সাধাৰণ এটা ফুল মই এই ফুলটোকে গুটেই শাৰীখনৰ মাজে মাজে এপাহ মানে তিনিপাহকৈ ধুনীয়াকৈ দি লৈছিলো আপোনালোকক শেষত দেখুৱাম কেনেকৈ দি লৈছিলো আৰু এনেকৈ পাকাত পাৰি লৈ ধুনীয়াকৈ শাৰীখন মেলি লৈ প্ৰথমতে হোৱাইট কালাৰ দি আৰু হোৱাইট আৰু ইয়েলো দিয়ে মানে শেডিং কৰিছো আৰু কি ধৰণে কৰিছো আগৰ ভিডিওটো আপোনালোকে চাইছে যিসকলে নাইছো মই ডেসক্ৰিপচনত লিংক দি থম আপোনালোকে চাই ল'ব আৰু এনেকৈ মই গুটেই শাৰীখনত অলপ অলপকৈ শেডিং কৰি গৈ আছিলো প্ৰথমতে হোৱাইট কালাৰ দি প্লে কৰিছো এয়া ফ্ল্যাট ব্ৰাছ এডাল লৈ কৰিছিলো তাৰ পিছত ইয়েলো কালাৰ ইয়াত দিছো একেবাৰে সহজ ফুল নহয় জানো আৰু এই ফুল পাহেৰে গুটেই শাৰীখন মানে কৰিলো আৰু তলৰ যেটো অংশ মই কৈছিলো হেতু ব্লক প্ৰিন্ট কৰিছিলো হৰিণা এটা দি আৰু সেই হৰিণাটো তলত থাকিব আৰু মাজৰ যিখিনি অংশ আপোনালোকে হয়তো প্ৰথম মই শাৰীখন পিন্ধি দেখুৱাতে গম পাইছে মাজত এপাহ ফুলসমূহ ৰৈ যাব বৰ বেছিকৈ কৰা নাই বৰ বেছিকৈ কৰিলেও ভাল নেদেখিব সেইকাৰণে মই একদম সিম্পল কে কৰিছো আৰু এনেকৈ কৰিছো যাতে সকলোৱে এনেকৈ চাই এখন শাৰী কৰিব পাৰে আৰু এনেকৈ ফুল কৰিলে এলাহো নালাগে যিহেতু এটা সহজ ফুল এটো আৰু সকলোতে এনেকৈ এফালৰ পৰা কৰি গৈ আছো তেনেহলে ফ্ৰেন্ডস স্কিপ নকৰি ভিডিওটো চাওকচোন
এইদৰে যেতিয়া ফুলসমূহ হৈ যাব এয়া চাওকচোন মই মাজে মাজে অকণ অকণ সৰু সৰু পাথৰ লগাই দিছোঁ ইয়াতে চমকি কিনিবলৈ পোৱা যায় পাথৰ সেয়া লগাই দিছোঁ অকণ অকণ মাজে মাজে মই দেখুওৱা নহ'লে ভিডিঅ'টো বাৰু কৈ দিছোঁ আপোনালোকক আৰু এতিয়া যেতিয়া শুকাব 24 ঘণ্টাৰ পিছত আমি উল্টা কৰি লৈ চাদৰেই হওক বা শাৰীয়ে হওক আগতে কৈছোঁৱে এয়া ইস্ত্ৰি কৰি দিব লাগে যেহেতু এখন অলপ চিফন টাইপৰ মই কম হিট দিছোঁ আৰু এনেকৈ ইস্ত্ৰি কৰি দিছোঁ উল্টা সাইডেদি আৰু আমাৰ ৰেডি হৈ গৈছে এতিয়া এনেকুৱা ধৰণৰ ব্লাউজৰ লগতো এই শাৰীখন পিন্ধিব পাৰে যেহেতু ইয়াতে গুণা আছে নহয় জানো আৰু এনেকেও পিন্ধিব পাৰে এতিয়া চাওকচোন শাৰীখন ফ্ৰেণ্ডছ কেনেকুৱা এতিয়া ফ্ৰেণ্ডছ কওকচোন ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ আজিলৈ আহোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ